নমস্কাৰ সকলোকে আজি অন্য এটা সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এজোপা আপোনালোকে দেখিছে এজোপা 9 o'clock প্লেণ্ট ফুলি গ'ল, অলপ পোখা মাৰিছে, ধুনীয়াকৈ দীঘল হৈ ওলমি চালৰ ওপৰলৈ লাগিছে। এইখিনি লাহেকৈ এই বহাগৰ পিছতে কাটিং কৰিম। এইটো কাটিং লগালেই নতুন পুলি উলিয়াব পাৰি কাটিঙৰ পৰাই। এইবোৰ চাব পাৰে, এইটো ওলাইছে এক্সট্ৰা পাত। তো আমি এনেকুৱাতে কাটিং কৰি দিম, এনেকুৱাতে কাটিং কৰিম। এইটোতো এনেকৈ দুডাল তিনিডাল ওলাইছে, এনেকুৱাতে আমি কাটিং কৰি দিম, এডাল থাকি যাব। তো তেনেকৈ আমাৰ এইজোপাৰ প্ৰায় 50টামান কাটিং ওলাই যাব। তাক আমি কাটিং কৰি 1 মাহমান ৰাখি দিলে তাৰপৰা আৰু ধুনীয়াকৈ তাৰপৰা পোখা মাৰিব আৰু ৰেডি ফৰ চেল। এইটো এটা বহুত কম সময়তে ৰেডি হৈ যায়। আমি মানে যেতিয়া দিয়াৰ আগত এটা বস্তু লক্ষ্য ৰাখোঁ, যাতে ভালকৈ শিপাটো আহে, ৰুটিংটো ভাল হয়, আৰু যোনটো পোখাটো আহে বা যোনখিনি পাতখিনি আহে যাতে পূৰা সম্পূৰ্ণকৈ আহে, আমি সেইটো লক্ষ্য ৰাখোঁ। আজি কোৱা উদ্দেশ্যটো এটাই আছিলে যে এনেকুৱা এটা সৰু হেংগিং টাবত যদি আমি হেংগিং কৰি থওঁ, মেচিয়ৰ্ড হোৱাৰ পিছত দেখিলে গম পাম, মেচিয়ৰ ওলমি মেলি এক্সট্ৰা হৈ যাব। এইখিনি কাটিঙৰ কাৰণে ৰেডি হৈ যায়। আমি তাৰ পৰাই আমি ভালেমানখিনি আকৌ আমি বনাব পাৰোঁ। এইটো মই জাষ্ট সৰু ঠাল দুটা ৰুইছিলোঁ ইয়াতে, এই পটটোতে, হেংগিং পটটোত। খালি ইয়াত চাব পাৰে, ইয়াত অলপ আমি কেঁচু সাৰ দিছিলোঁ আৰু অকণমান মাটি দিছিলোঁ। কেঁচু সাৰটো দিছিলোঁ আৰু মাটি দিছিলোঁ। কেঁচু সাৰ এইটো দিয়াৰ কাৰণ হ'ল মানে বস্তুটো অকণ মানে কম সময়তে পোখা মাৰিব আৰু শিপা ধৰিব, সেইকাৰণে দিছিলোঁ। ধুনীয়াকৈ ফুলি হৈ গ'ল। এতিয়া ইয়াক লাহেকৈ আৰু কেইদিনমান ৰখিলে ইয়াক আমি কাটিং কৰিম। কাটিং কৰি ইয়াৰ বংশবৃদ্ধি কৰিম। তাৰপিছত যদি আমি কম মূল্যতে দি থাকোঁ আৰু দিবলৈ চেষ্টা কৰি আছোঁ অতি কম মূল্যত, সেইটো আমি ৰেডি কৰিম। হেংগিং পটতে আমি বনালে নিশ্চয় আপোনালোকক ভিডিঅ'টো দিম বনোৱাৰ পিছত। সেয়ে আজি এটা সৰু ভিডিঅ' আছিলে, দেখালোঁ। মানে সৰু ইনভেষ্টমেণ্টৰ পৰা আমি কেনেকৈ প্ৰফিট জেনেৰেট কৰিব পাৰোঁ। ব্যস্ততাৰ মাজতো এতিয়া মই ৰাতি প্ৰায় এতিয়া 10:30 10:30 হৈ গৈছে। মই অকণমান এতিয়া চালোঁ কোনোবাখিনি শুকাই মেলি আছে নেকি। মই ইয়াত অকণমান পানী দিওঁতে মই ভাবিলোঁ যে এইটো কথাটো জনাই দিওঁ। মই পৰাপক্ষত সন্ধিয়া ভাগত পানীটো দিওঁ, যিহেতু ৰাতিপুৱা সময়ত বা আগবেলা সময়টোত অকণমান সময়ৰ অসুবিধা হয়, সেইকাৰণে। আৰু বেছি খৰাং হওঁতেতো ৰাতিপুৱাও পানী দিছিলোঁ। এতিয়া ইয়াত আমাৰ ইফালে বৰষুণ আহিছে। বৰষুণ আহিছে যদিও আমি আৰ্টিফিচিয়েলি কৰিছোঁ, যিহেতু আমি পটত লগাইছোঁ আৰু ওপৰত শ্বেড আছে। এইটো পানী পৰা কোনো উপায় নাই, ইয়াত পানী নপৰে। আমি পানী দিবই লাগিব। সেয়ে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ। যিসকল নতুনকৈ আহিছে আমাৰ এই জিঅ' গড ফাৰ্ম NLP চেনেলটোলৈ, সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰিব। আমি
কিছুমান ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম গছ গছনিৰ ওপৰত আৰু সৰুকৈ এখন ছাগলী ফাৰ্ম আছে ছাগলী ফাৰ্মৰ ওপৰতো যিখিনি মোৰ অভিজ্ঞ যোনখিনি দিব পাৰোঁ দি যাবলৈ চেষ্টা কৰিম চ' আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব চ' আজি মোৰ এই সৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ